নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে আমাৰ চেনেললৈ স্বাগতম। চৰকাৰী ঘৰৰ তালিকাত আপোনাৰ নাম আছে নেকি? যদি আছে বা আপুনি এখন চৰকাৰী ঘৰ পাব বুলি আশা কৰিছে তেন্তে থাকিব লাগিব এখন এক্টিভ জব কাৰ্ড। চৰকাৰৰ নতুন ঘোষণা, জব কাৰ্ড নাথাকিলে নাপাব চৰকাৰী ঘৰ। কেনেকৈ নিজে কৰিব অনলাইন আবেদন আৰু যদি আছে জব কাৰ্ড কেনেকৈ ডাউনলোড কৰিব, এই সকলোবোৰ বিষয়ে আলোচনা কৰিম, ষ্টেপ বাই ষ্টেপ জনাই দিব চেষ্টা কৰিম। গতিকে ভিডিঅ'টো অকণো স্ক্ৰিপ্ট নকৰাকৈ সম্পূৰ্ণ শেষলৈকে চাই থাকিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আগন্তুক সময়ত এনেধৰণৰ অধিক সহায়ক ভিডিঅ'সমূহ পাব পাৰে। আহক বন্ধুসকল ভিডিঅ'লৈ আগবাঢ়ো। তো চাই লওক ডাইৰেক্টলি এনেকুৱা এখন পেজ খোল খাব। প্ৰথমে মই ডিছক্ৰিপশ্যনত লিংক দি দিম, এইখিনিলৈকে আপোনালোকে ডাইৰেক্টলি আহি যাব আৰু এইখিনিলৈকে অহাৰ পিছত আপোনালোকে চাই লওক এনেধৰণৰ দেখিবলৈ পাইছে। তো এইখিনি চাওক, আপোনালোকে প্ৰথমে ডিষ্ট্ৰিক্টটো আপোনালোকৰ চিলেক্ট কৰিব লাগিব। তো প্ৰথমে আপুনি আপোনাৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'ব। মই মোৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি আছোঁ। তো ডিষ্ট্ৰিক্টটো চিলেক্ট কৰাৰ পিছত আপোনালোকৰ নতুন এখন পেজ খোল খাব আৰু এই পেজখনত গৈ আপোনালোকে এনেধৰণৰ ইণ্টাৰফেচ দেখিবলৈ পাব। তো এনেধৰণৰ দেখাৰ লগে লগে আপোনালোকে চাওক ইয়াত ব্লক চিলেক্ট কৰিবলৈ দিছে আৰু ব্লক আপোনালোকে চিলেক্ট কৰি ল'ব। আপোনাৰ যিটো ব্লক হয় এইটো ব্লক চিলেক্ট কৰি ল'ব। তো মই মোৰ ব্লকটো চিলেক্ট কৰি আছোঁ, আপুনি আপোনাৰটো চিলেক্ট কৰি ল'ব। তো ব্লকটো চিলেক্ট কৰাৰ পিছত এনেধৰণৰ ইণ্টাৰফেচ খোল খাব আৰু এনেধৰণৰ দেখাৰ লগে লগে আপোনালোকে চাই লওক ইয়াত পঞ্চায়ত চিলেক্ট কৰিবলৈ দিছে। তো আপুনি আপোনাৰ পঞ্চায়তখন চিলেক্ট কৰি ল'ব। তো এনেধৰণৰ চাইটত দেখিবলৈ পাইছে আপোনালোকে পঞ্চায়ত দিছে আপোনাৰ এৰিয়াৰ। তো পঞ্চায়তবোৰ আপোনাৰ যিখন হয় এইটো চিলেক্ট কৰি ল'ব। মই মোৰখন চিলেক্ট কৰি আছোঁ, আপোনালোকৰ চাই লওক আপোনালোকৰ যিটো হয় চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পিছত এনেধৰণৰ ইণ্টাৰফেচ খোল খাব। চাই লওক ইয়াত আপোনালোকে যিটো দিছে এইটো আহি গৈছে, ষ্টেট আহিছে, ডিষ্ট্ৰিক্ট আহিছে, ব্লক আহিছে আৰু পঞ্চায়তৰ নাম আহিছে। তো এইখিনি আপোনালোকে এনেধৰণৰ ইণ্টাৰফেচ দেখিবলৈ পাব। তো এনেধৰণৰ দেখিবলৈ পাইছে, বহুতো অপশ্যন আহি গৈছে আৰু ইয়াত আপোনালোকে কোনটো কি কৰিব লাগে। তো চাই লওক এনেধৰণৰ প্ৰথমে চাই লওক যিটো R1 জব কাৰ্ড ৰেজিষ্ট্ৰেশ্যন, এইটোত চাই লওক আপোনালোকে ভালদৰে। তো এইটো চাই লওক, এইখিনি পঢ়াৰ পিছত প্ৰথম নম্বৰৰ R1 জব কাৰ্ড ৰেজিষ্ট্ৰেশ্যন, এইটোৰ প্ৰথম নম্বৰৰ 4 নম্বৰটো আপোনালোকে ক্লিক কৰি দিব। জব কাৰ্ড এমপ্লয়মেণ্ট ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰি ৰেজিষ্টাৰত ক্লিক কৰি দিয়াৰ লগে লগে এনেধৰণৰ ইণ্টাৰফেচ খোল খাব। তো এনেধৰণৰ দেখিবলৈ পাব আপোনালোকে আৰু ইয়াত চাই লওক জব কাৰ্ড নম্বৰ, এইটো হ'ল আপোনালোকৰ জব কাৰ্ড নম্বৰ আৰু এইটো হ'ল আপোনাৰ নাম যিটো হয়। তো এইখিনিলৈকে আপোনালোকে এনেধৰণৰ আপোনালোকে সম্পূৰ্ণ তালিকাখন চাব পাৰিব। আপোনালোকৰ পঞ্চায়তৰ আণ্ডাৰত যিমান আছে সকলো চাব পাৰিব। তো এনেধৰণৰ আহি গ'ল আপোনালোকৰ তালিকাখন আৰু তালিকাখন অহাৰ লগে লগে আপোনাৰ নামটো কেনেকৈ বিচাৰিব। তো আপোনাৰ নামটো বিচাৰিবলৈ হ'লে সহজ পদ্ধতিত আছে। আপুনি কেনেকৈ চাব, ইয়াত আপোনালোকৰ চাইডত ক্লিক কৰি দিয়ক আৰু ফাইণ্ড পেজত আপোনাৰ নামটো লিখি দিয়ক। ফাইণ্ড ইন পেজত আপোনালোকৰ নামটো লিখি দিব। এতিয়া আপোনালোকৰ নামটো লিখি দিব, এনেধৰণৰ আপোনালোকৰ ডাইৰেক্টলি নামটো দেখাই দিব। আপোনালোকৰ নামটো এইটো ক্লিক কৰি আপোনালোকে এইটোত ক্লিক কৰি দিব। জব কাৰ্ড নাম্বাৰটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সম্পূৰ্ণ জব কাৰ্ডখন আহি যাব আৰু জব কাৰ্ডখন এনেধৰণৰ আপোনালোকে দেখাই দিব। তো এনেধৰণৰ জব কাৰ্ডখন দেখুৱাৰ লগে লগে আপোনালোকে যদি মোবাইলত চাই আছে তেন্তে স্ক্ৰীনশ্বট মাৰি ল'ব আৰু যদি আপোনালোকে কম্পিউটাৰত চাই আছে তেন্তে আপোনালোকে ডাইৰেক্টলি প্ৰিণ্ট কৰি ল'ব। তো আপোনালোকে দেখিব পাৰিছে জব কাৰ্ডখন কেনেধৰণে ডাউনলোড কৰে আৰু ইয়াৰ পিছত দেখাব বিচাৰিছোঁ যে আপোনালোকৰ জব কাৰ্ডখনৰ ষ্টেটাছ কেনেধৰণে চাব। তো ষ্টেটাছ চাবলৈ হ'লে আপোনালোকৰ চাইডত দিয়া আছে, আপোনালোকে চাই লওক এনেধৰণৰ চাইডত দিয়া আছে। আপোনালোকৰ যিসকলৰ এক্টিভ আছে এক্টিভ দেখাই আছে আৰু ষ্টেটাছ এনেধৰণৰ চাইডত দেখাই আছে। তো এয়াই চাওক ষ্টেটাছ আৰু ষ্টেটাছ এনেধৰণৰ তলত দেখাই আছে। তো আপোনালোকে দেখি লওক আপোনাৰ ষ্টেটাছটো কি আছে। তো আপোনালোকে এখন জব কাৰ্ড এপ্লাই কৰিবলৈ হ'লে আপোনালোকে ছাৰ্ভিচ প্লাছত ৰেজিষ্টাৰ থাকিব লাগিব। তো ছাৰ্ভিচ প্লাছত ৰেজিষ্টাৰ কেনেকৈ হয় আপোনালোকে প্ৰথমে চাই লওক ছাৰ্ভিচ প্লাছত ৰেজিষ্টাৰ কেনেকৈ কৰিব পাৰি। তো আপোনালোকে এনেধৰণৰ দেখিবলৈ পাব ছাৰ্ভিচ প্লাছত আহি আৰু ছাৰ্ভিচ প্লাছত দেখাৰ লগে লগে আপোনালোকে এনেধৰণৰ এটা ইণ্টাৰফেচ দেখিবলৈ পাব। তো এইটোত ক্লিক কৰি দিব। আপোনালোকে এইটোত ক্লিক কৰি দিয়াৰ লগে লগে এনেধৰণৰ দেখিবলৈ পাব ৰেজিষ্টাৰ আৰু লগ ইন। তো ৰেজিষ্টাৰত আপোনালোকে ক্লিক কৰি দিব যদি আপোনালোকে নতুন হয়। তো ৰেজিষ্টাৰত ক্লিক কৰি দিয়াৰ লগে লগে এখন নতুন পেজ খোল খাব। এনেধৰণৰ খোল খাইছে আপোনালোকে দেখিবলৈ পাইছে। তো প্ৰথমে চাই লওক আপোনালোকে ফুল নেমটো লিখি লওক আৰু ইয়াৰ পিছতে চাই লওক ইমেইল আইডি, ইয়াৰ পিছতে মোবাইল নম্বৰ আৰু ইয়াৰ পিছতে OTP। তো এইখিনি ফিল আপ কৰি মই আপোনালোকৰ নতুন নেক্সট ষ্টেপটো দেখাই দি আছোঁ। তো চাই লওক এইখিনিলৈকে আপোনালোকে প্ৰথমে এনেধৰণৰ ফিল আপ কৰাৰ পিছত আপোনালোকে চাই লওক পাছৱৰ্ডটো আপোনালোকে বহুত হাৰ্ড দিব লাগিব। পাছৱৰ্ডটো হাৰ্ড দিয়াৰ লগে লগে আপোনালোকে ইয়াৰ তলত চাই লওক চিলেক্ট ইয়ৰ ষ্টেটটো আপোনালোকে চিলেক্ট কৰিব লাগিব। তো ষ্টেট কৰাৰ পিছত আপোনালোকে কেপচাৰটো ফিল কৰি আপোনালোকে আই এগ্ৰিটো ক্লিক কৰি দিব আৰু আই এগ্ৰিটো ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে ডাইৰেক্টলি ছাবমিট বটনত ক্লিক কৰি দিব। তো চাই লওক এইখিনি কৰাৰ পিছত আপোনালোকৰ এটা ভেৰিফিকেশ্যন কোড যাব জিমেইলত অথবা আপোনাৰ মোবাইল নম্বৰত। তো এইটো আপোনালোকে ফিল আপ কৰিব লাগিব। তো ইয়াত অ'কে ক্লিক কৰি দিব আৰু অ'কে ক্লিক কৰি দি এনেধৰণৰ আপোনালোকে OTPটো দি দিব। জিমেইলত এটা যাব আৰু মোবাইল নম্বৰত এটা যাব, দুয়োটা OTP আপোনালোকে ফিল আপ কৰি দিব। তো OTPটো ফিল আপ কৰি দিয়াৰ লগে লগে আপোনালোকে ভেলিডেটত ক্লিক কৰি দিব আৰু ভেলিডেটত ক্লিক কৰি দিয়াৰ লগে লগে নতুন এখন পেজ খোল খাই যাব। চাই লওক এনেধৰণৰ এখন পেজ খোল খাইছে আৰু ইয়াত চাই লওক আপোনালোকে ইউ হেভ ছাকচেছফুলি ৰেজিষ্টাৰ অন সাকসেসফুলি হৈ গৈছে সাৰ্ভাৰ প্লাছত। তো আজিৰ ভিডিঅ' এইখিনিলৈকে আপোনালোকে সাৰ্ভিস প্লাছত ৰেজিষ্টাৰ কেনেকৈ কৰে এইটো দেখি লৈছে আৰু সাৰ্ভিস প্লাছত ৰেজিষ্টাৰ কৰি থৈ দিব আপোনালোকে আৰু যিটো পাছৱৰ্ড আৰু
ইমেইল আইডি দিছে এইটো অত্যন্ত প্ৰয়োজনীয় হ'ব লগইন কৰিবলৈ হ'লে আপোনালোকে ইয়াত ক্লিক কৰি দিব আৰু ইয়াত পিছত লগইন আইডিত ক্লিক কৰি দিব লগইন ইয়াত ক্লিক কৰি আপোনালোকে নতুন এপ্লাই কৰিব পাৰিব এপ্লাই কৰাৰ অপচন পাই যাব তো আপোনালোকক আজি দেখুৱালো মই সাৰ্ভিস প্লাছত আপোনালোকে কেনেধৰণৰ ৰেজিষ্টাৰ হ'ব আৰু ইয়াৰ পিছতে আপোনালোকে আপোনালোকৰ জব কাৰ্ডখন এপ্লাই কৰিব পাৰিব নিজৰ মোবাইলতে সাৰ্ভিস প্লাছৰ জৰিয়তে গতিকে আপোনালোকৰ এইখিনিলৈকে আজি নেক্সট ভিডিঅ'ত আমি জনাম আপোনালোকে কেনেধৰণৰ সম্পূৰ্ণ সাৰ্ভিস প্লাছত আপোনালোকে জব কাৰ্ডখন এপ্লাই কৰিব তো নেক্সট ভিডিঅ'টোত আমি দেখুৱাম আপোনালোকক সাৰ্ভিস প্লাছত আপোনাৰ জব কাৰ্ডখন কেনেধৰণৰ সম্পূৰ্ণ ডিটেইলছ আপোনালোকে ভৰি আপোনালোকৰ জব কাৰ্ডখন অনলাইন এপ্লাই কৰিব পাৰিব তো আজিৰ ভিডিঅ' এইখিনিলৈকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আশা কৰোঁ আপুনি সহজে বুজি পালে যদিহে প্ৰশ্ন থাকে কমেণ্টত সোধক মই উত্তৰ দিব চেষ্টা কৰিম ভিডিঅ'টো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব লাইক আৰু আপোনাৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰক আমাৰ চেনেলত চৰকাৰী আঁচনিৰ বিষয়ে বহু ভিডিঅ' আছে 2025 চৰকাৰী ঘৰ কেনেকৈ আবেদন কৰিব পাৰি তাৰ ষ্টেপ বাই ষ্টেপ ভিডিঅ' আছে চাওক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব